অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষি মেলা। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ মুখ্য পৃষ্ঠপোষকতাত 4 পৰা 6 জানুৱাৰীলৈ আঞ্চলিক কৃষি মেলা অনুষ্ঠিত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদৰ ICR ফাৰ্মত অনুষ্ঠিত হ'বলগীয়া এই মেলাত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে কৃষক, কৃষি উদ্যোগী, আত্মসহায়ক গোট আৰু কৃষক উৎপাদক সংস্থাৰ প্ৰতিনিধিৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কৃষি প্ৰদৰ্শনী, কৃষিজাত প্ৰযুক্তিৰ প্ৰদৰ্শন, কৃষকৰ প্ৰশিক্ষণ, কৃষিভিত্তিক প্ৰতিযোগিতা, কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা, কৃষি সম্পৰ্কীয় আলোচনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ডাইৰেক্টৰ ডক্টৰ PK ৰায়, সাংসদ কামাখ্যা প্ৰসাদ দাসা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা ৰিজিয়নেল এখন কনক্লেভ ইয়াত অনুষ্ঠিত কৰিছে আৰু ইয়াত তাৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। এই স্থানত, বিশেষ স্থানত আমি কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন KVKৰ দ্বাৰা, বিভিন্ন বিভাগৰ দ্বাৰা উৎপাদিত যিবিলাক তেওঁলোকৰ প্ৰডাক্ট, সেইবিলাক আমি প্ৰত্যক্ষ কৰিলোঁ আৰু আমি জানি সুখী হৈছোঁ যে অসম কৃষি বিশ্ববিদ্যালয়ে এটা নতুন টেকন'লজি বিক্ৰী কৰিব খুজিছে। এতিয়া ধৰক আছাম লেমনক ষ্টেট ফ্ৰুট হিচাপে ঘোষণা কৰা হ'ল। তাৰপৰা যিবিলাক নেমু খেতিৰ লগত জড়িত উপকৃতটো হ'বই আৰু ইয়াৰ উপৰিও এই লেমন জুচটো দীৰ্ঘদিন ধৰি ৰাখিব পৰাকৈ ব্যৱস্থাটো কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কৰা হৈছে। মই ভাবোঁ যে এইটো এটা মানুহৰ স্বাস্থ্যৰ কাৰণেও অত্যন্ত উপকাৰী আৰু আমাৰ খেতিয়কসকলো ইয়াৰ জৰিয়তে লাভান্বিত হ'ব। ঠিক তেনেকৈ বহুত নতুন নতুন প্ৰডাক্ট আজি আমি প্ৰত্যক্ষ কৰিছোঁ। এই বিশ্ববিদ্যালয়খনে যোৱা দিনবিলাকত কৃষি ক্ষেত্ৰখনলৈ এটা পৰিৱৰ্তন আনিবৰ কাৰণে, কাৰণ এই যুগটো ডিজিটেল যুগ, আজি ডিজিটেল ক্ৰপছৰ ওপৰতো গুৰুত্ব দিয়া হৈছে, কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে, নতুন নতুন উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কাৰণ আমাৰ কাৰণে আজি এটা ডাঙৰ প্ৰত্যাহ্বান, নতুন নতুন কেতবোৰ জলবায়ু পৰিৱৰ্তনৰ লগে লগে প্ৰত্যাহ্বান আহিছে। সেই প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ কৃষি বিশ্ববিদ্যালয়ে বহুত নতুন উদ্ভাৱন, নতুন চিন্তাৰে নতুন উদ্ভাৱন কৰিছে। মই কৃষি বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ যে আহি থকা দিনবিলাকত কৃষি বিশ্ববিদ্যালয়ে অসমৰ কৃষি ক্ষেত্ৰখনলৈ আৰু যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনৰ কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰৰ লগতে কেতবোৰ নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি ক্ষেত্ৰখনত এতিয়া নতুন প্ৰজন্মৰ বহুত যুৱক যুৱতী ইনভলভ হৈ পৰিছে। কাৰণ এতিয়া CM ত্ৰিপুলৰ জৰিয়তে যিবিলাক ল'ৰা ছোৱালী সংস্থাপিত হ'বলৈ আগবাঢ়িছে, তাৰ বেছিভাগেই কিন্তু এগ্ৰি আৰু এলাইড ছেক্টৰৰ লগত জড়িত হ'ব বিচাৰিছে। গতিকে এইখিনি সম্ভৱ হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ সফল আৰু দূৰদৰ্শী নেতৃত্বৰ বাবে। আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আজি যথেষ্ট সংখ্যক কৃষক আজি ইয়াত উপস্থিত আছিল। ষ্টুডেণ্ট, টিচাৰ্ছ, ষ্টেক হোল্ডাৰ্ছ, বেংকাৰ্ছ, আৰ্টিচানছ বহুতে আজি উপস্থিত আছিল। খুবেই ভাল লাগিছে। মই অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ উদ্যোগত যি কৃষি মেলা আৰম্ভ হৈছে, মই ভাবোঁ এটা সুন্দৰ ব্যৱস্থা তেখেতসকলে কৰিছে আৰু যিবিলাক প্ৰডাক্ট কৃষকসকলে কৰিছে সেইবিলাক ৰাইজৰ আগত মেলি দিছে। মই ভাবোঁ কৃষি ক্ষেত্ৰত কোনো কাৰণে অসম পিছ পৰি থকা নাই আৰু খেতিয়কসকলে প্ৰচুৰ পৰিমাণে পৰিশ্ৰম কৰিছে, যাৰ ফলত আপোনালোকে ভাল প্ৰডাক্টবিলাক ইয়াত দেখিবলৈ পাব। উত্তৰ পূৰ্বাঞ্চলৰ একত্ৰিতভাৱে অনুষ্ঠিত হোৱা এই কৃষি মেলাই খেতিৰ ক্ষেত্ৰত মানুহক আগ্ৰৱান্বিত কৰি তোলে
বিশেষকৈ নিবনুৱা সমস্যা আৰু গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত এইটোৱে বৰ শক্তিশালী ভূমিকা গ্ৰহণ কৰিব, যিটোৱে মই ভাবোঁ যে নিবনুৱা সংস্থাপন আৰু অসমৰ কৃষি খণ্ডখনক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এটা ভূমিকা ল'ব। ইয়াত পাতিছোঁ, ইয়াত আমি তিনিদিনীয়াভাৱে পাতিছোঁ। 3 দিনত আমি প্ৰায় 10,000 কৃষক আৰু আন দৰ্শকক আমি ইয়াত পাম বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ নিমন্ত্ৰণ জনাইছোঁ। আজি আমাৰ ভাল কালচাৰেল প্ৰগ্ৰামো আছে, অহাকালি আমাৰ ভাওনা এখন আছে, কৃষিৰ লগত জড়িত ভাওনা, যিটো কৃষিৰ লগত জড়িত অহাকালি আছে। আমি আপোনালোকক আটাইকে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে দেখিছে আমাৰ বিশেষকৈ আমাৰ পথাৰখন আপোনালোকে চাওক যে আমাৰ 2-3টা খেতি আমি কেনেকৈ কৰিছোঁ ধান খেতি কটাৰ পিছত। সেইকাৰণে আমি ফিল্ডতে এইবাৰ কৰিছোঁ, যাতে মানুহে ধান কটাৰ পিছত যে আলু ইমান ভালকৈ কৰিব পাৰি, মিলেট কৰিব পাৰি বা পাচলি কৰিব পাৰি, এইবিলাক দেখুৱাবৰ কাৰণে। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।